আজি আমি এক্সাৰসাইজ 1.5 সেট সংগতিৰ কোৱেশ্চন নম্বৰ 5 টো আলোচনা কৰিম কি আছে তলৰ প্ৰতিটোৰ বাবে যতত বেন চিত্ৰ আঁকা আগৰ ভিডিঅ'বোৰ মই বেন চিত্ৰৰ ওপৰত ধাৰণা দিছিলো এটা প্ৰথমটো হৈছে আমাৰ A ইউনিয়ন B অলৱেজ এটা কি আছে ড্ৰেছ মানে আমাৰ ইউনিভাৰ্সেলৰ আমাৰ সিম্বলটো মই দেখাই দিছিলো এনেদৰে আমি স্কেল পাতে দেখাইছো তোমালোকে ধুনিয়াকৈ আঁকিব যাতে পাৰা এই ড্ৰেছটি ইউনিভাৰ্সেলৰ পৰা আমি A ইউনিয়ন B টো আমি মাইনাস কৰিব লাগে এটা আমাৰ আছে ইউনিভাৰ্সেল আমাৰ ইটো কি ইউ মাইনাস A ইউনিয়ন B টো মাইনাস কৰিব পাৰা A ইউনিয়ন মানে B আমাৰ দুটা মৌল আছে আৰু আমি কেনেকৈ আঁকিম তোমালোকে ধুনিয়াকৈ আঁকি লবা সৰু সৰুকৈ বৃত্ত দুটা বুঝি গৈছে এনেকৈ আঁকি ল'বা এইটো হৈছে আমাৰ A এইটো B এতিয়া আমাৰ আন্ডাৰলাইন কৰি দিব লাগে ইয়াছে আমাৰ এইটো আমাৰ ইউনিভাৰ্সেলৰ পৰা এই লাইনবোৰ আমাৰ এইটো ভিতৰত নেথাকে কিয় নেথাকে আমাৰ মাইনাস কৰা থকাৰ কাৰণে নেথাকে অকল বাহিৰৰ এইবোৰ লাইনবোৰ থাকিব এনেকৈ আমি বেন চিত্ৰ আঁকিব লাগে এতিয়া নেক্সট আমাৰ 2 নম্বৰটো কি কৈছে A dress intersection B dress এটো একে কথা আমাৰ A ইউনিভাৰ্সেলৰ পৰা A মাইনাস কৰি B আকৌ B ড্ৰেছ মানে U মাইনাস B তেনেহলে আমাৰ এটো এক্সাক্ট একে হ'ব আমি ইউনিভাৰ্সেলটো আঁকিলো তোমালোকে ধুনিয়াকৈ স্কেল পেন্সিল ব্যৱহাৰ কৰিবা ইয়াতে তেনেকৈ আমি দুটা আঁকি দিম আমি আঁকিম আৰু মাইনাস কৰা ইন্টারসেকশন বুলি কোন আমাৰ এইটো বিন্দুটো কোনটো জয়েন হ'ব লাগে এইটো হ'ব লাগে মিলি থকাটো কিন্তু ইয়াত আমাৰ মাইনাস কৰাৰ কাৰণে এটা এনেকৈ থাকিবা আৰু লাইনবোৰ আমি আকৌ আগৰ নিচিনা ড্ৰ কৰি দিম কিন্তু ভিতৰত নাথাকে মাইনাস কৰাৰ কাৰণে এইটো আমাৰ এতিয়া আমাৰ কি কৈছে 4 নম্বৰটো চোৱা 3 নম্বৰটো আমাৰ কি আছে A ইন্টারসেকশন B এইটো আছে এইটো আমাৰ ইন্টারসেকশন আছে আৰু ইনভাৰ্সৰ পৰা মাইনাস কৰিব লাগে এনে হাতেৰে কৰিছে আৰু এটা আমি ইউনিভাৰ্সেলটো দিছো দাবা দুটা সৰল বৃত্ত A আৰু B মূল দাইছো তেটা আমাৰ A ইন্টারসেকশন B মানে ইয়াত মিলি থকাটো কোনটো এইটো দুটা মিলি আছে কিন্তু ইয়াত মাইনাস কৰাৰ কাৰণে আমাৰ ইয়াৰ ভিতৰত নেথাকে আৰু লাইনটো কত থাকিব আমাৰ একেটা থাকিব আমাৰ ইন্টারসেকশন মানে আমাৰ কমন হৈ থকাটো হয় না কমন কোনটো হৈছে এইটো কিন্তু ইয়াতে ড্ৰেছ আছে মাইনাস কৰা আছে কাৰণে আমি এইটো লাইনটো ভিতৰত ড্ৰ কৰিব নোৱাৰো এইটো হৈছে আমাৰ A এইটো আমাৰ B মূল এটা 4 নম্বৰটো দিছে A ড্ৰেছ ইউনিয়ন B ড্ৰেছ এইটো এক্সাক্ট একে কাৰণ মাইনাস কৰা আছে
কিন্তু এটা আমাৰ ইউনিয়ন বুলি ক'লে গোটেইখিনি মিলি থকাৰ বাদে মিলি থকাত আমি বাদ দি বাকিখিনি একেই হ'ব এইটো আমাৰ যদি স্কেলে ধুনীয়াকৈ আঁকি ল'বা আগতে মই যেনেকৈ আঁকিছিলোঁ তেনেকৈ এতিয়া নেক্সট প্ৰশ্নটো চোৱা নেক্সট 6 নম্বৰ প্ৰশ্নটো চোৱা ধৰা হ'ল এখন সমতলত থকা সকলো ত্ৰিভুজৰ সংগঠিত ইউ গোটেই ত্ৰিভুজটো আমাৰ ইউনিভাৰ্চেল বুলি ধৰি লৈছোঁ সৰ্বজনিত যিবোৰ ত্ৰিভুজৰ অন্তত এটা কোণ 60 ডিগ্ৰী নহয় 60 ডিগ্ৰী নহয় মানে আমাৰ এইটো সমবাহু ত্ৰিভুজ নহয় তেনেহ'লে এই ত্ৰিভুজ সংগতি এ হ'লে এ দিৰে সংগতিটো লিখা এটা আমি 60 ডিগ্ৰী কোণ মানে যাৰ আমাৰ 60 ডিগ্ৰী কোণ হ'বলৈ আমাৰ সমবাহু ত্ৰিভুজ হ'ব লাগে হয় না তেনেহ'লে এই দিৰে নোহোৱাটো আমাৰ কি হয় সমবাহু ত্ৰিভুজ নোহোৱা বাকি গোটেইখিনি হ'ব আমাৰ মানে সমবাহু ত্ৰিভুজ হোৱাবোৰ হ'ব কাৰণ নহয়তো আমাক দিয়া আছে আমি হয়তো উলিয়াব লাগে তেতিয়া 60 ডিগ্ৰী মানে আমাৰ সমবাহু ত্ৰিভুজ তেনেহ'লে সমবাহু ত্ৰিভুজটো বাদ দি দিয়া দিবলৈ কৈছে তেনেহ'লে বাদ দিলে আমাৰ কোনটো থাকিলে সমবাহু ত্ৰিভুজতে থাকিলে মানে বুজি পাইছেনে এতিয়া এই হৈছে আমাৰ সমবাহু নোহোৱা ত্ৰিভুজ বুলি কৈছে তেনেহ'লে আমাৰ ৰিজাল্টটো কি হ'ব এ ড্ৰেছ হ'লে আমাৰ কি এইটো আমাৰ সমবাহু নোহোৱা ত্ৰিভুজ তেনেহ'লে সমবাহু হোৱা ত্ৰিভুজটো বুজায় সমবাহু ত্ৰিভুজৰ সংগতি কেতিয়াবা আকৌ হয় বুলি ক'লে আমাৰ তেন্তে এনচাৰটো কোনটো হ'ব আমাৰ নোহোৱাটো বুজাব এতিয়া 7 নম্বৰটো কি কালি তাই পূৰ্ণ কৰা যাতে প্ৰতিটোৰ উক্তিয়ে অৰ্থ হয় এইখিনি কালি থাকিলে তোমালোকে মনত ৰাখিব লাগিব এ ইউ এড্ৰেছ ইকুৱেল টু কি হয় আমাৰ এ হোৱা বুজাইছে এড্ৰেছ মানে প্ৰুফ সংগতি নোহোৱা বুজাইছে তেন্তে গোটেইখিনি ল'লে হয় নোহোৱা গোটেইখিনি বুজাবই তেনেহ'লে আমাৰ এইটো ইউ হ'ব ইউ মিনছ সৰ্বজনিত ইউনিভাৰ্চেল সংগতি আকৌ 2 নম্বৰটো কি আছে পাই ড্ৰেছ ইণ্টাৰছেকশ্যন এ ইকুৱেল কিমান হ'ব আমাৰ পাই মানে কি আছে আমাৰ ইয়াত পাই ড্ৰেছ মানে পাই ড্ৰেছ ইউ এইটো মনত ৰাখিবা পাই ড্ৰেছ ইকুৱেল টু ইউ ইণ্টাৰছেকশ্যন এ হ'লে আমাৰ কি হয় এ এইটো আমাৰ 3 নম্বৰটো এ ইণ্টাৰছেকশ্যন এ ড্ৰেছ মানে আমাৰ এইটো হোৱা বুজাইছে এইটো নোহোৱা বুজাইছে তেনেহ'লে নোহোৱাটো আমাৰ একোৱেই নিমিলে ইণ্টাৰছেকশ্যন মানে আমাৰ মিলাব লাগে তেনেহ'লে কি হ'ব নিমিলে পাই 4 নম্বৰটো হৈছে আমাৰ এছ কি হ'ব আমাৰ ইউ ড্ৰেছ মানে কি আমাৰ অথনি কৰিম মনত ৰাখিবা পাই ইণ্টাৰছেকশ্যন এ ইকুৱেল টু কিমান হ'ব আমাৰ তাৰমানে মিলে পাই এইটো পাই মিনছ আমি 0 নাল ছেট লগত যিকোনো ইণ্টাৰছেকশ্যন কৰিলে আমাৰ পাই হয় এটা আমাৰ 1.5 এক্সাৰচাইজটো শেষ হৈছে ইয়াৰ পিছত আমাৰ মিছলেনিয়াছৰ এক্সাৰচাইজবোৰ আছে আমি এইকেইটা আলোচনা কৰিম